বজাৰত নাটক কৰাৰ আমোদে সুকীয়া গতিকে আমি ওলাই আহিছোঁ আজি আনন্দ বজাৰত আমাৰ দ্বিতীয় নিশা আৰু এই দ্বিতীয় নিশাত ইতিমধ্যে আমি গম পাই আছোঁ ৰাইজৰ পৰা খুব বেছি সঁহাৰি দেখুৱাই আছে তেওঁলোকে গতিকে আমি সাজু নাট পৰিৱেশন কৰিবলৈ হয় মানুহৰ যিটো সমাগম আৰম্ভণিৰ পৰাই ৰাউলিতে আমি প্ৰত্যক্ষ কৰিছোঁ মানুহৰ থিয়েটাৰ সূৰ্যলৈ অহাৰ কাৰণে আমি যথেষ্ট সুখী আচলতে কাৰণ থিয়েটাৰ সূৰ্য যিখিনি নাটৰ আমাৰ বিশুদ্ধ নাটকৰ সোৱাদ এইখিনি যে তোমালোকে প্ৰচাৰ কৰিছা বিনা স্বাৰ্থ হয় এইটো আচলতে ডাঙৰ কথা আৰু চকুৰ খেল খতম হোৱাৰ পাছত তুমি খেলিব লাগিব তোমাৰ কলা টকাৰ এই খেলখনত তুমি নমস্কাৰ আজি মই উপস্থিত হৈছোঁ থিয়েটাৰ সূৰ্য আৰু আমাৰ ভোগালীৰ গৌৰৱ বাহুদা তেখেতে থিয়েটাৰত ৩-৪ বছৰ ধৰি কাম কৰিছে তীব্ৰ গতিত আৰু এইবছৰ তেওঁ চুক্তিবদ্ধ হৈছে থিয়েটাৰ সূৰ্য তো তেখেতক আহি হঠাৎ লগ পালোঁ বা আমি খবৰ ল'ব আহিছোঁ আনন্দ বজাৰলৈকে বাহুদা কি ক'বা পোনপ্ৰথমে মই তোমাক ধন্যবাদ জনাইছোঁ আৰু আমাৰ থিয়েটাৰ সূৰ্য এইবাৰ একেবাৰে সূৰ্যৰ নিচিনাই ওলাই আহিছে গতিকে ৰাইজে আমি 3টা পেণ্ডেল কৰি আহিলোঁ মেডিকেললৈকে গতিকে 3টা পেণ্ডেলতে ধুনীয়া সঁহাৰি জনাইছে আৰু আমাৰ 3খন নাটক বৰ সুন্দৰ নাটক ৰঙাগোলাপৰ ৰং অভিজিৎ ভট্টাচাৰ্যদেৱৰ ৰঙাগোলাপৰ ৰং আৰু মৰমত তেজৰ আৰু প্ৰশান্ত মেনাদেৱৰ সংগী বিহীন কৰা গতিকে সূৰ্য থিয়েটাৰে এই 9টা বছৰে ধুনীয়া ধুনীয়া নাটক উপহাৰ দি আহিছে ৰাইজক আৰু এইবেলিও কোনো কাৰণতে নিৰাশ নহয় বুলি আমাৰ বিশ্বাস আছে আৰু আমাৰ গোটেই যিটো দলটো আচলতে এটা শক্তিশালী দল বুলি ইতিমধ্যে ৰাইজে আমাক কৈছে যিকেইটা পেণ্ডেলত আমি নাটক কৰি আপোনালোকে গম পাইছে ভিতৰত মানুহৰ ঠাই নাই বৰ্তমান মানুহৰ অৱস্থা চালে গমে পাব একেবাৰে দৰ্শক বিধি বাদ নোপোৱা হৈছে গতিকে আমি নথৈ আনন্দিত আচলতে আমাৰ এই 6 নম্বৰ পেণ্ডেলটো ইমান ফুৰিবলৈ সমগ্ৰ অসমে ৰখি আছে যে থিয়েটাৰ সূৰ্যই 3খন নাটক আনিছে সুন্দৰ আৰু সুন্দৰ নাটকৰ আপোনালোকে চাই আছে ছ'চিয়েল মিডিয়াত বিভিন্ন ধৰণৰ পেজসমূহত ভাইৰেল হৈ আছে বিভিন্ন ধৰণৰ ভিডিঅ' বা ডান্সসমূহ বা গীতসমূহ থিয়েটাৰৰ বাহুদা ভাল লাগিল যিহেতু আমাৰ বজালী তুমি একমাত্ৰ আছো আৰু একমাত্ৰ মানে আমাৰ DTM যিটো আমাৰ ডিপাৰ্টমেণ্ট আছে একেলগে চিনিয়ৰ আছিল তো একমাত্ৰ আমাৰ DTM ডিপাৰ্টমেণ্টৰে মানে এজন বৰ্তমান সফল অভিনেতা ভাল লাগিলে এনেধৰণে যদি কাম কৰি যোৱা সদায় থেংক ইউ বজালীৰ এগৰাকী ব্যক্তিৰ লগত চিনাকি কৰি দিম সকলোৱে চিনি পায় হয়তো তেখেতে ভ্ৰাম্যমান থিয়েটাৰত মই তেখেতক মঞ্চত বহুতবাৰ দেখিছোঁ প্ৰায় 4-5 বছৰৰ পৰা দেখি আছোঁ যেতিয়াৰ পৰা মই জড়িত হৈছোঁ এইটো লাইনত তেখেতে আচলতে কেনেধৰণৰ কাম কৰি আছে ভ্ৰাম্যমানৰ লগত জড়িত হৈ গোটেইখিনি কথা আমি তেখেতৰ পৰাই জানিম আৰু ভূপেশ দা মই পাৰ্চনেলি কেতিয়াও লগ পাওঁ ভাল লাগে মানুহজনক আৰু মানুহজনৰ ব্যক্তিত্ব সদায় আমি ল'ব লাগিব তেখেতৰ পৰা আৰু তেখেতে যেতিয়া থিয়েটাৰ আৰম্ভণি হওঁতে তেখেতে কিছুমান ভাল ভাল কথাও কয় যেতিয়া প্ৰচাৰৰ ক্ষেত্ৰত বা শুভ উদ্বোধনীত তেওঁৱে আগবঢ়াই দিয়ে বহুত কেইখন থিয়েটাৰৰ তো ভূপেশ দা কি ক'ব আপুনি আৰু আমাৰ চেনেলে আপোনাক প্ৰথমতে স্বাগতম জনাইছোঁ ধন্যবাদ জনাইছোঁ তোমালোক আহিছা আমাৰ থিয়েটাৰ সূৰ্যৰ আজি অনুষ্ঠানলৈ গতিকে থিয়েটাৰ সূৰ্যলৈ অহাৰ কাৰণে আমি যথেষ্ট সুখী আচলতে কাৰণ থিয়েটাৰ সূৰ্য যিখিনি নাটৰ আমাৰ বিশুদ্ধ নাটকৰ সোৱাদ এইখিনি যে তোমালোকে প্ৰচাৰ কৰিছা বিনা স্বাৰ্থ হয় এইটো আচলতে ডাঙৰ কথা আৰু এইটো খুব ভাল কাম কৰি আছা তোমাৰ লগতে তোমাৰ দৰে এনেকুৱা বহুত ল'ৰাই এইখিনি কাম কৰি আছে আৰু কৰাটো উচিত তোমাৰ প্ৰশ্নৰ উত্তৰটো দিছোঁ মই ভ্ৰাম্যমানৰ সৈতে জড়িত কথাটো হ'ল থিয়েটাৰ সূৰ্যই মোক এখন প্লেটফৰ্ম দিছে মই প্ৰথম থিয়েটাৰ সূৰ্যৰ লগত জড়িত হৈ গ'লোঁ একচুৱেলি মই এইটো প্ৰফেচনেল নহয় প্ৰফেচনেলি মই এজন কম্পিউটাৰ চায়েন্সৰ টিচাৰ হয় বনগাঁও হাই ছেকেণ্ডাৰীত কাম কৰোঁ কিন্তু মই এই কথাটো উল্লেখ নকৰোঁ আচলতে কৰা নাই আজিলৈকে নকৰোঁ সেইটো সেই বিষয়টো বেলেগ এই বিষয়টো বেলেগ সম্পূৰ্ণ বেলেগ গতিকে আৰু যি দুই এজনে চিনি পায় তেখেতসকলে এই মাধ্যমটোৰ জৰিয়তে চিনি পায় থিয়েটাৰৰ জৰিয়তে চিনি পায় যে ভূপেশ কাটানে থিয়েটাৰৰ সৈতে জড়িত বিশেষকৈ থিয়েটাৰ সূৰ্যৰ সৈতে জড়িত আৰু থিয়েটাৰ সূৰ্য হৈছে মোৰ প্ৰাণ থিয়েটাৰ হৈছে মোৰ আৱেগ অনুভূতি চব জড়িত হৈ আছে বিগত 10টা বছৰ থিয়েটাৰ সূৰ্যৰ সৈতে জড়িত হৈ যিখিনি মোক কাম কৰাৰ সুবিধা দিছিল সেইটোক মই সন্মান জানো সন্মানীয় প্ৰযোজক মহোদয় সন্মানীয় সম্পাদক উত্তম শৰ্মা ডাঙৰীয়াক মই প্ৰতিটো খোজতে এই সন্মান দি আহিছোঁ আৰু সন্মানৰ যোগ্য আচলতে দুয়োগৰাকী ব্যক্তি আৰু আমাৰ দৰে এজন অচিনাকি ব্যক্তিক সিহঁতে তুলি তালি ডাঙৰ দীঘল কৰাৰ দৰে আনি এখন প্লেটফৰ্ম দিয়াটো মোৰ কাৰণে গড গিফ্ট বুলি কয় এইটো আচলতে বহুত ডাঙৰে কথা ক'বলৈ গ'লে আৰু দ্বিতীয় কথা হ'ল
কাম কৰা এটা স্পৃহা আছে, কাম কৰা এটা মনোবল আছে, আগ্ৰহ আছে। গতিকে কৰি আছোঁ, কৰিবলগীয়া আকৌ বহুত আছে। আমি জাষ্ট আহিছোঁহে এই ক্ষেত্ৰখনলৈ, গতিকে এটা দীঘলীয়া যাত্ৰা কৰিব আছে। গতিকে সেই দীঘলীয়া যাত্ৰাটো কেনেধৰণে কৰিম সেই বিষয়ে মই ভাবি থাকোঁ, কেনেধৰণে আগুৱাই যাব পাৰি, এই আমাৰ পাঠক সমাজক কেনেধৰণে মই মুখপত্ৰখন হাতত পেলাই তেখেতসকলে এটা ৰুচি পায় যে হয় এইখন ভ্ৰাম্যমাণ থিয়েটাৰৰ এখন সম্পূৰ্ণাংগ মুখপাত্ৰ। গতিকে সেই যিটো চিন্তা, সেই চিন্তাটো মোৰ অহৰহ থাকে আৰু সেইটো কৰি যোৱাৰ প্ৰয়াস কৰি আছোঁ আজিলৈকে। আৰু সেইটো হয়তো মোৰ ওপৰত এটা বিশ্বাস ৰাখিছে আমাৰ প্ৰযোজক মহোদয়, সন্মানীয় সম্পাদক মহোদয়, এইখিনি বিশ্বাস ৰাখিছে। হয়, দাদা বৰ্তমান সূৰ্য থিয়েটাৰৰ লগত জড়িত আছে আৰু ভ্ৰাম্যমাণ থিয়েটাৰত বহুতকেইখন থিয়েটাৰতে মই দেখিছোঁ, এইবাৰ দেখিলোঁ কোহিনুৰ থিয়েটাৰত। আপুনি আৰু কিমানখন থিয়েটাৰত আছে? এনেই হাৰ্ডলি মই থিয়েটাৰ সূৰ্যৰ লগত জড়িত, কিন্তু কেতিয়া কি হয় কিছুমান আমাৰ থিয়েটাৰৰ প্ৰতি মোৰ যিহেতু এটা আৱেগ আছে, ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰতি বহুকেইখন থিয়েটাৰে কিছু কামৰ কাৰণে কেতিয়াবা কয় যে অপেনিংটো এংকৰিং কৰি দিব লাগে বা কিছু তেনেকুৱা কাম থাকে। গোটেইখিনি মই তোমাক উল্লেখ কৰিব নোৱাৰোঁ। গতিকে সেই ভিতৰৰ যিখিনি কাম, সেইখিনি কাম কেতিয়াবা কৰি দিওঁ আৰু সেইখিনি কৰিও ভাল লগা কাম এটা। আচলতে এইটো মোৰ এটা পেচন, এইটো এটা নিচা। গতিকে এই নিচা আমি সকলোৱে নিচা কৰিব লাগে। মই নিচা কৰিছোঁ এইটো কালচাৰেল সাংস্কৃতিক এটা মোৰ ব্লাডত থকা যেন অনুভৱ হয়, ই মোৰ নিচা। গতিকে এই নিচাটোক মই কেনেধৰণে আগুৱাই লৈ যাম শুদ্ধ পথেদি, সেইটো ডাঙৰ কথা। হয়, আমাৰ প্ৰত্যেকজনৰে কিবা নহয় কিবা এটা নিচা আছে। হয়তো আপোনাৰ সাংস্কৃতিক লগত জড়িত হৈ আছে, আপুনি ইমান বছৰ ধৰি একেৰাহে কাম কৰি আছে, ভাল লাগিছে। আৰু অনাগত দিনত চাগে এনেধৰণে আপুনি কাম কৰি যাওক তাৰে কামনা কৰিছে। আৰু ভাল লাগিছে যিহেতু আমাৰ বজালীৰে ব্যক্তি এজন এনেধৰণে কাম কৰি আগুৱাই যোৱাটো আমিও বিচাৰোঁ, আমাৰ বজালী সমগ্ৰ বজালীবাসীয়ে বিচাৰে। আৰু আজি আমি এনেধৰণে আহিছোঁ আনন্দ বজাৰলৈ। বৰ্তমান সময়ত আমাৰ বজালী থিয়েটাৰ বহুতকেইখন চলি আছে, হাবাহন কোহিনুৰ এনেধৰণে চলি আছে। তাৰ পাছতো আমি ইয়ালৈ আহিছোঁ সূৰ্য থিয়েটাৰলৈ, য'ত ইমান দূৰত চলি আছে। তাৰ বাবে আমি ধন্যবাদ জনাইছোঁ থিয়েটাৰ সূৰ্যৰ পৰিয়ালক। আৰু আমাৰ মাজত উপস্থিত আছে ময়ূৰবা, আপোনাক লগ পাইছিলোঁ মই শ্বুটিঙত, আৰু আজি আপোনাৰ খবৰ ল'ব আহিছোঁ আৰু লগতে সূৰ্য থিয়েটাৰ হৈছে আনন্দ বজাৰত। কি ক'ব আজি? আনন্দ বজাৰত নাটক কৰাৰ আমোদে সুকীয়া। গতিকে আমি ওলাই আহিছোঁ আজি আনন্দ বজাৰত আমাৰ দ্বিতীয় নিশা। আৰু এই দ্বিতীয় নিশাত ইতিমধ্যে আমি গম পাই আছোঁ ৰাইজৰ পৰা খুব বেছি সঁহাৰি দেখুৱাই আছে তেওঁলোকে। গতিকে আমি সাজু নাট পৰিৱেশন কৰিবলৈ। আৰু আজি দ্বিতীয় নিশা আমাৰ নাট আছে আপোনাৰ অভিজিত ভট্টাচাৰ্যদেৱৰ মৰমত তেজৰ টোপাল, যিখন নাটে ইতিমধ্যে আমি যিকেইখন মঞ্চত পৰিৱেশন কৰিছোঁ খুব ভাল ৰেছপন্স পাইছোঁ। ৰাইজে খুব ধুনীয়া সঁহাৰি দেখুৱাইছে এই নাটখনৰ প্ৰতি। গতিকে আমি দুটা শ্ব' কৰি আছোঁ। আজিও ইভেন আমি ছেকেণ্ড শ্ব' কৰিম ইয়াতে আনন্দ বজাৰত। গতিকে সেয়াই ভাল লাগিল আপোনাক লগ পাই। আৰু ইতিমধ্যে শ্ব' আৰম্ভ হৈছে, তাৰ কাৰণে আমাৰ অলপ ইণ্টাৰভিউটো অলপ কমকৈ হৈ গ'ল। ত' নেক্সট টাইম আমি লগ পাই আছোঁ আনন্দ বজাৰত। আৰু দাদা বৰ্তমান মেকআপত আছিল ব্যস্ত। দাদা যিহেতু শ্ব' আৰম্ভ হ'বই, ত' আমি খুব লৰালৰিকৈ আহিলোঁ আৰু আপোনাৰ ইণ্টাৰভিউটো লগাইছোঁ। বাকী ভালে আছে? ভালে আছোঁ, স্বাগতম জনাইছোঁ থিয়েটাৰ সূৰ্যৰ প্ৰাংগণত। তোমাক পাই ভাল লাগিছে। আকৌ যিহেতু যিখন নাটক চলি আছে বৰ্তমান সূৰ্য থিয়েটাৰৰ, ছ'চিয়েল মিডিয়াত পুৰা মানে আপোনালোকৰ যিকেইটা গানৰ লগতে যিকেইটা সংলাপ বহুত বেছি চলি আছে। যিখন নাটক আজি চলিব, হয়তো ছেকেণ্ড শ্ব' চলিব, কি ক'ব এই বিষয়ে? আমাৰ সৌভাগ্য, থিয়েটাৰ সূৰ্য বিগত 9টা বছৰত মানুহৰ মৰম বুটলিবলৈ সক্ষম হৈছে। এয়া থিয়েটাৰ সূৰ্যৰ লগত মোৰ দ্বিতীয় বছৰ। আগতে আই থিংক 18-19 চনত মই আছিলোঁ। মৰমৰ সদাগৰ, এজনী বোৱাৰী মৃত্যু আৰু কলিজা, 3খন নাটকে যথেষ্ট মৰম পাইছিল। আৰু এই বছৰ যেন সেই সময়খিনি পুনৰাবৃত্তি হৈছে যেন অনুভৱ হয়। মানুহৰ যিটো সমাগম আৰম্ভণিৰ পৰা সেই ৰাউলিতে আমি প্ৰত্যক্ষ কৰিছোঁ মানুহৰ যিটো উপস্থিতি আমাৰ নাট্যদলৰ প্ৰাংগণত। গতিকে খুব ভাল লাগিছে। আৰু সকলো নাট্যদলে সেই একে সঁহাৰি পাইছে, মৰম পাইছে, খুব ভাল লাগিছে। এটা খুব সুন্দৰ পৰিৱেশ প্ৰত্যেকটো নাট্যদলৰ কাৰণে, কাৰণ দৰ্শকৰ অবিহনে আমি কেতিয়াও সফল হ'ব নোৱাৰোঁ, আমাৰ অস্তিত্ব সম্ভৱ নহয়। এই কথাটো মই আগৰ পৰাই কৈ আহিছোঁ আৰু এই কথাটো বাৰম্বাৰ প্ৰমাণ কৰি যে দৰ্শকে প্ৰত্যেকটো নাট্যদলক কিমান মৰম দিয়ে, আৰু থিয়েটাৰ সূৰ্যও সেই ক্ষেত্ৰত ব্যতিক্ৰম। ধন্যবাদ দাদা। যিহেতু শ্ব' আৰম্ভ হৈছে, ত' খুব লৰালৰিকৈ অকণমান দাদাৰ পৰা কথা জানিবলৈ চেষ্টা কৰিছোঁ। ধন্যবাদ ইমানখিনিতে। আৰু আমি দৰ্শকৰ পৰা জানিম আচলতে নাটকবোৰ চাই কেনেকুৱা পাইছে। ধন্যবাদ।